365 ডিজিটেল নতুন ৱাকফ আইন বাতিলক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বিৰোধিতা কৰিছে মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিব বুলি এবাৰ গৰজি উঠিছে অখিল গগৈ হাজাৰ হাজাৰ মুছলমানৰ মাজত বিজেপিক হকিয়নি দিলে অখিল গগৈ বিজেপিক চৰকাৰক ফেসিষ্ট আখ্যা দি নতুন ৱাকফ আইন বিৰোধিতা য'ত দেখিবলৈ পোৱা গৈছে অখিল গগৈ এটা বিজেপিক হকিয়নি দিছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিব হাজাৰ হাজাৰ মুছলমানৰ মাজত বিজেপিক হকিয়নি অখিল গগৈ বিজেপি চৰকাৰক ফেসিষ্ট আখ্যা দি নতুন ৱাকফ আইনৰ বিৰোধিতা কৰে আৰু পূৰ্বৰ দৰে হৈ থাকিব লাগে ৱাকফ আইন এনে ধৰণৰ এতিয়া দাবী অখিল গগৈ চৰকাৰে শীঘ্ৰে বাতিল কৰিব লাগে নতুন ৱাকফ আইন আৰু এয়া মুছলমান জনগণ বিৰোধী সিদ্ধান্ত লৈছে বিজেপিয়ে গতিকে নতুন ৱাকফ আইন বাতিল কৰিব লাগে বুলি হাজাৰ হাজাৰ মুছলমানৰ লগতে এবাৰ মাত মাতিলে অখিল গগৈ য'ত বিজেপিক হকিয়নি দিছে হাজাৰ হাজাৰ মুছলমানৰ মাজত মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিব বুলি এক প্ৰকাৰে দিছে হুংকাৰ পূৰ্বৰ দৰে হৈ থাকিব লাগে ৱাকফ আইন বুলি তেওঁ দাবী কৰিছে চৰকাৰে শীঘ্ৰেই বাতিল কৰিব লাগে নতুন ৱাকফ আইন এয়া মুছলমান জনগণ বিৰোধী সিদ্ধান্ত বিজেপিয়ে লৈছে গতিকে নতুন ৱাকফ আইন বাতিল কৰিব লাগে এই দাবী এবাৰ আমি অখিল গগৈৰ তৰফৰ পৰা শুনিবলৈ পাইছোঁ মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিব বুলি হুংকাৰ দিছে হাজাৰ হাজাৰ মুছলমানৰ মাজত বিজেপিক অখিল গগৈয়ে হকিয়নি দিছে বিজেপিক এবাৰ অখিল গগৈয়ে বিজেপি চৰকাৰক ফেসিষ্ট আখ্যা দিছে নতুন ৱাকফ আইনৰ বিৰোধিতা কৰি অখিল গগৈয়ে পূৰ্বৰ দৰে ৱাকফ আইন হৈ থাকিব লাগে বুলি দাবী কৰিছে অখিল গগৈ আৰু তাৰ লগতে চৰকাৰলৈ আহ্বান জনাইছে চৰকাৰক কৈছে যে চৰকাৰে শীঘ্ৰে বাতিল কৰিব লাগে নতুন ৱাকফ আইনখন এয়া মুছলমান জনগণ বিৰোধী সিদ্ধান্ত বিজেপিয়ে লৈছে গতিকে নতুন ৱাকফ আইন বাতিল কৰিব লাগে হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ আমি দেখিবলৈ পাইছোঁ নতুন ৱাকফ আইন বাতিলক লৈ আৰু তাৰ মাজতে অখিল গগৈও মাত মাতিছে অখিল গগৈয়ে বিজেপিক এতিয়া হাজাৰ হাজাৰ মুছলমানৰ মাজত হকিয়নি দিয়া আমি দেখিবলৈ পাইছোঁ বিজেপিৰ চৰকাৰক ফেসিষ্ট আখ্যা দি নতুন ৱাকফ আইনৰ বিৰোধিতা কৰিছে অখিল গগৈয়ে পূৰ্বৰ দৰে হৈ থাকিব লাগে ৱাকফ আইন এই দাবী এতিয়া অখিল গগৈৰ তৰফৰ পৰা চৰকাৰে শীঘ্ৰে বাতিল কৰিব লাগে নতুন ৱাকফ আইনখন এয়া মুছলমান জনগণ বিৰোধী সিদ্ধান্ত বিজেপিয়ে লৈছে বিজেপিয়ে মুছলমানৰ সম্পত্তি কাঢ়িব বিচাৰিছে এনে ধৰণৰ দাবী বা এনে ধৰণৰ অভিযোগ আমি ভিন্ন প্ৰান্তৰ পৰা শুনিবলৈ পাইছোঁ মুছলমানসকলে প্ৰতিবাদ কৰিছে নতুন আইন বলবৎ হ'বলৈ নিদিওঁ বুলিও বিভিন্ন ঠাইত আচলতে প্ৰতিবাদ কৰা আমি দেখিবলৈ পাইছোঁ আৰু তাৰ মাজতে হাজাৰ হাজাৰ মুছলমানৰ মাজৰ পৰা এইবাৰ মাত মাতিলে অখিল গগৈয়ে য'ত বিজেপিক হকিয়নি দিছে মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিবলৈ অখিল গগৈয়ে কৈছে বিজেপি চৰকাৰক ফেসিষ্ট আখ্যা দি নতুন ৱাকফ আইনৰ বিৰোধিতা কৰা পৰিলক্ষিত হয় পূৰ্বৰ দৰেই ৱাকফ আইন হৈ থাকিব লাগে চৰকাৰে নতুন ৱাকফ আইন শীঘ্ৰে বাতিল কৰিব লাগে এয়া মুছলমান জনগণ বিৰোধী সিদ্ধান্ত লৈছে বুলি বিজেপিয়ে উল্লেখ কৰিছে দাবী এবাৰ চৰকাৰলৈ অখিল গগৈ আমাৰ ওচৰত সেই মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াইছোঁ এই দুইটা সাম্প্ৰদায়িক দলক আমি বিদায় দিম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ চৰকাৰ বনাম সেই সিদ্ধান্ত আজি গ্ৰহণ কৰিছে আৰু সেইকাৰণে বহুতে মোক কৈছে যে তুমি মুছলমান এলেকালৈ কিয় ইমানকৈ আহিছা মই মুছলমান এলেকালৈ এইকাৰণেই আহিছোঁ যে মুছলমান এলেকাত যদি মুছলমান মানুহে এই ইংগিত নিদিয়ে যে এইবাৰ আমি দলৰ অতি স্পষ্ট স্থিতি হ'ল যে ৱাকফ আইন আগৰ নিচিনা হ'ব লাগে এই যিটো সংশোধন কৰিছে এইটো জনগণ বিৰোধী সিদ্ধান্ত এইটো সংবিধান বিৰোধী সিদ্ধান্ত গতিকে ৱাকফ আইন সংশোধনীটো বাতিল কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিব লাগে আৰু মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেসিষ্ট বিজেপি চৰকাৰক সংখ্যালঘুৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই সংখ্যালঘু সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেসিষ্ট বিজেপি চৰকাৰক সকীয়াই দিছোঁ এই সভাত আমি সকলো ৰাইজে আজি শপত লৈছোঁ যে 2026 চনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা সাম্প্ৰদায়িক দলক আমি বিদায় দিম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ চৰকাৰ বনাম সেই সিদ্ধান্ত আজি গ্ৰহণ কৰিছে আৰু সেইকাৰণে বহুতে মোক কৈছে যে তুমি মুছলমান এলেকালৈ কিয় ইমানকৈ আহিছা মই মুছলমান এলেকালৈ এইকাৰণেই আহিছোঁ যে মুছলমান এলেকাত যদি মুছলমান মানুহে এই ইংগিত নিদিয়ে যে এইবাৰ আমি AIDFক বিদায় দিম তেতিয়াহ'লে উজনি অসমত আকৌ বিজেপিয়ে হিন্দু সাম্প্ৰদায়িকতাবাদ কৰিব সেইকাৰণে নামনি অসমৰ মুছলমান মানুহে যে এইবাৰ AIDFক বিদায় দিবলৈ সিদ্ধান্ত লৈছে সেই কথাটো উজনিৰ ৰাইজক জনাবৰ কাৰণে
মই মাজে মাজে নামনি অসমলৈ আহি আছোঁ আৰু নামনি অসমৰ মুছলমান ৰাইজে মোক স্পষ্টকৈ কৈছে যে AIDFক আমি কোনোপধ্যে এইবাৰ ভোট নিদিওঁ। AIDF এইবাৰ অসমত নীল মাৰিব বুলি মোক মানুহে কৈ আছে। গতিকে মই উজনিৰ ৰাইজক ক'ব খুজিছোঁ, উজনিৰ ৰাইজে সকলোৱে জানি লোৱা দৰকাৰ যে মুছলমান ৰাইজে মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব খুজিছে। আমি হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল BJPক বিদায় দিব লাগিব। তেতিয়াহে আমাৰ দেশখনত মূল্যবৃদ্ধি আমি হ্ৰাস কৰিব পাৰিম। তেতিয়াহে আমি সকলো মানুহে শান্তিৰে থাকিব পাৰিম। তেতিয়াহে আমাৰ দেশৰ সম্পদ বিক্ৰী নাইকিয়া হ'ব। তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা হঠকাৰী, স্বৈৰতান্ত্ৰিক, হিটলাৰী, বাক স্বাধীনতা হৰণ কৰি দিয়া, মানুহৰ কণ্ঠৰুদ্ধ কৰি দিয়া এজন মুখ্যমন্ত্ৰী যি নিজকে ৰজা বুলি ভাবে, তেওঁক আমি শাসনৰ পৰা খেদিব পাৰিম। সেইকাৰণে দলৰ অতি স্পষ্ট স্থিতি হ'ল যে ৱাকফ আইন আগৰ নিচিনা হ'ব লাগে। এই যিটো সংশোধন কৰিছে এইটো জনগণ বিৰোধী সিদ্ধান্ত, এইটো সংবিধান বিৰোধী সিদ্ধান্ত। গতিকে ৱাকফ আইন সংশোধনীটো বাতিল কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই নিব লাগে আৰু মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট BJP চৰকাৰক, সংখ্যালঘুৰ সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই সম্পত্তিৰ ওপৰত চকু নিদিবৰ কাৰণে মই ফেচিষ্ট BJP চৰকাৰক সকীয়াই দিছোঁ। এই সভাত আমি সকলো ৰাইজে আজি শপত লৈছোঁ যে 2026 চনত আমি সাম্প্ৰদায়িক BJP আৰু সাম্প্ৰদায়িক AIDF, হিন্দু সাম্প্ৰদায়িক দল BJP আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF, এই দুইটা সাম্প্ৰদায়িক দলক আমি বিদায় দিম আৰু অসমত আমি ধৰ্মনিৰপেক্ষ চৰকাৰ বনাম। সেই সিদ্ধান্ত আজি গ্ৰহণ কৰিছে আৰু সেইকাৰণে বহুতে মোক কৈছে যে তুমি মুছলমান এলেকালৈ কিয় ইমানকৈ আহিছা। মই মুছলমান এলেকালৈ এইকাৰণেই আহিছোঁ যে মুছলমান এলেকাত যদি মুছলমান মানুহে এই ইংগিত নিদিয়ে যে এইবাৰ আমি AIDFক বিদায় দিম, তেতিয়াহ'লে উজনি অসমত আকৌ BJPয়ে হিন্দু সাম্প্ৰদায়িকতাবাদ কৰিব। সেইকাৰণে নামনি অসমৰ মুছলমান মানুহে যে এইবাৰ AIDFক বিদায় দিবলৈ সিদ্ধান্ত লৈছে, সেই কথাটো উজনিৰ ৰাইজক জনাবৰ কাৰণে মই মাজে মাজে নামনি অসমলৈ আহি আছোঁ আৰু নামনি অসমৰ মুছলমান ৰাইজে মোক স্পষ্টকৈ কৈছে যে AIDFক আমি কোনোপধ্যে এইবাৰ ভোট নিদিওঁ। AIDF এইবাৰ অসমত নীল মাৰিব বুলি মোক মানুহে কৈ আছে। গতিকে মই উজনিৰ ৰাইজক ক'ব খুজিছোঁ, উজনিৰ ৰাইজে সকলোৱে জানি লোৱা দৰকাৰ যে মুছলমান ৰাইজে মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব খুজিছে। আমি হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল BJPক বিদায় দিব লাগিব। তেতিয়াহে আমাৰ দেশখনত মূল্যবৃদ্ধি আমি হ্ৰাস কৰিব পাৰিম। তেতিয়াহে আমি সকলো মানুহে শান্তিৰে থাকিব পাৰিম। তেতিয়াহে আমাৰ দেশৰ সম্পদ বিক্ৰী নাইকিয়া হ'ব। তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা হঠকাৰী, স্বৈৰতান্ত্ৰিক, হিটলাৰী, বাক স্বাধীনতা হৰণ কৰি দিয়া, মানুহৰ কণ্ঠৰুদ্ধ কৰি দিয়া এজন মুখ্যমন্ত্ৰী যি নিজকে ৰজা বুলি ভাবে, তেওঁক আমি শাসনৰ পৰা খেদিব পাৰিম। সেইকাৰণে দলৰ অতি স্পষ্ট স্থিতি হ'ল যে ৱাকফ আইন আগৰ নিচিনা হ'ব লাগে। এই যিটো সংশোধন কৰিছে এইটো জনগণ বিৰোধী সিদ্ধান্ত, এইটো সংবিধান বিৰোধী সিদ্ধান্ত।